বালিজানত গৰু চোৰ আটক আজি পুৱতি নিশা খেদি গৰুসহ আটক কৰে জীৱন চুতীয়া নামৰ গৰু চোৰটোক জানিব পৰা মতে আজি বছৰ ধৰি বালিজান বৰজানৰ লগতে ডিগবৈ অঞ্চলৰ বিভিন্ন সংলগ্ন গাঁওসমূহত গৰু চোৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল আৰু এই ক্ষেত্ৰত আৰক্ষী ভিডিপি এক প্ৰকাৰ বিফল হোৱাৰ পৰিলক্ষিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ আৰু পুনৰবাৰ জনাইছো ডিগবৈ বালিজানত গৰু চোৰ আটক আজি পুৱতি নিশা খেদি গৰুসহ আটক কৰে জীৱন চুতীয়া নামৰ গৰু চোৰটোক আৰু জানিব পৰা মতে আজি বছৰ ধৰি বালিজান বৰজানৰ লগতে ডিগবৈ অঞ্চলৰ বিভিন্ন সংলগ্ন গাঁওসমূহত গৰু চোৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল আৰু এই ক্ষেত্ৰত আৰক্ষী ভিডিপি এক প্ৰকাৰে বিফল হোৱা পৰিলক্ষিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ কৰি আহিছে বহু গাৰ্জেন্টৰ গোহালিৰ পৰা গৰু লৈ গৈছে পথাৰৰ পৰা গৰু লৈ গৈছে সেই সংক্ৰান্তত বালিজান অঞ্চলৰ সকলো ভিডিপি বৰজান অঞ্চলৰ ভিডিপি ডিগবৈ আৰক্ষী থানাই গৰু চোৰৰ সম্পৰ্কত সম্পূৰ্ণ ৰাইজক সজাগতা কৰাৰ উপৰিও নিজে গোটেই হেৰিটো বিচাৰি থকা হৈছিল কিন্তু আজি ৰাইজে হাতে লোতে ধৰি পিনি পথাৰৰ পৰা গৰু চুৰ কৰি আনি থকা সময়ত এইজন চোৰক আমি ধৰিছোঁ ভিডিপি আৰু ৰাইজৰ সহযোগত গতিকে এইজনে এতিয়া ইতিমধ্যে কেইবাজন চোৰৰ নাম তেওঁ সহিকাৰিছে আৰু তেওঁৰ ফোনৰ নম্বৰ দিছে এজন হ'ল বালিজানৰ বিপুল দাস বুলি কোৱা হৈছে আৰু এজন কলীয়া বুলি নাম দিছে তাৰ নামটো বুবুল দাস আৰু কলীয়া বুলি এজনৰ নাম কৈছে কেইবাজনৰ নাম কৈছে গতিকে আমি আপোনালোকক তথ্য সহকাৰে এই চুৰটোক গতাই দিছোঁ আপোনালোকক সাংবাদিকসকলক অনুৰোধ জনাইছোঁ তেওঁৰ পৰা কৈফল লৈ গোটেই চোৰৰ যিটো দল আছে এই দলটো উলিয়াই পিনি আমাৰ যিসকলে গৰু চুৰ কৰিছিলে সেই গৰুসমূহ যাতে তেওঁলোকে গৰু হেৰাই গ'ল এতিয়া বছৰ আমাক ধান এইটো কোনে দিব আমি বছৰ কেই পাম আজি ক'ত ধৰিলে এইটো ক'ত ধৰিলে ইয়াতে ধৰিলো এটাক গৰু লৈ যাওঁ সিহঁতি হ'ব এই মহকেইটা সিহঁতি হ'ব আমাৰ বছৰ এতিয়া মই ধান দিব লাগে এতিয়া মই ধান জুখি দিবলৈ পাৰোঁ মানে দি আছোঁ কেলা বছৰে ধান আজি কি মহ লৈ গৈছিলে গৰু এইটো আমাৰ